নমস্কাৰ, চাই আছে স্পৰ্টছ নিউজ ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ৰিয়ান পৰাগৰ ওপৰত আপডেট। কাৰণ ৰিয়ান পৰাগক আমি বহুদিন হ'ল খেলপথাৰত দেখা নাই আৰু বৰ্তমান অসমে বিজয় হাজাৰ ট্ৰফি খেলি আছে আৰু শেহতীয়াকৈ বিজয় হাজাৰ ট্ৰফিটো ৰিয়ান পৰাগ নাই, দলত নাই ৰিয়ান পৰাগ। আৰু আমি লাষ্ট খেলা দেখা পাইছিলোঁ ছয়দ মুস্তাক আলী ট্ৰফিত ৰিয়ান পৰাগক, কিন্তু তাতো আমি ৰিয়ান পৰাগক যেন সম্পূৰ্ণ সুস্থ নহয় তেনে দেখিছিলোঁ। কাৰণ ৰিয়ান পৰাগক বলিং কৰা দেখা নাছিলোঁ। ৰিয়ান পৰাগে নিজে কেপ্টেইন আছিল, নিজে কেপ্টেইন থাকিও ৰিয়ান পৰাগে কিন্তু বলিং কৰা নাছিলে। আৰু আমি জানো যে ৰিয়ান পৰাগে ঘৰুৱা মেচবিলাকত বলিং কৰে। ইণ্ডিয়াৰ হৈ যি দুই এখন মেচ খেলিছিলে তাতো ৰিয়ান পৰাগক বলিং কৰা দেখা গৈছিলে, কিন্তু ঘৰুৱা মেচ য'ত ৰিয়ান পৰাগ নিজে কেপ্টেইন তাতো ৰিয়ান পৰাগে বলিং কৰা নাছিলে। আচলতে ৰিয়ান পৰাগে সম্পূৰ্ণ সুস্থ নাছিল, যাৰ বাবে বলিং কৰা নাছিল। কাৰণ ৰিয়ান পৰাগৰ শ্বল্ডাৰ ইঞ্জুৰি, অৰ্থাৎ সোঁ কান্ধত আঘাত পাই আছিল ৰিয়ান পৰাগে। অৰ্থাৎ সোঁ কান্ধত যেতিয়া আঘাত পায় তেতিয়া নিশ্চয়কৈ বলিং কৰিব নোৱাৰিব, কাৰণ তেওঁ যিহেতু ৰাইট হেণ্ড স্পিনাৰ বলিং কৰে, আৰু যাৰ বাবে তেওঁ বিজয় হাজাৰ ট্ৰফিৰ পৰা বাহিৰ হৈছে। আৰু বিজয় হাজাৰ ট্ৰফিত আমি দেখিছোঁ অসমৰ প্ৰদৰ্শন, দুই এখনত অসমৰ ভাল প্ৰদৰ্শন দেখিছোঁ, তাকো বেটিঙত ভাল প্ৰদৰ্শন দেখিছোঁ, কিন্তু বলিং ফিল্ডিং একেবাৰে বেয়া হৈছে অসমৰ। আৰু যিকেইখনত অসমৰ বেটিং প্ৰদৰ্শন বেয়া হৈছে সেইখনতো ক'বই নালাগে। আৰু যোৱা মেচখনত, অৰ্থাৎ কালিৰ যিখন মেচ বেংগলৰ বিৰুদ্ধে খেলিছিলে অসমে, সেই মেচখনতো অসমে 85 ৰানত পৰাস্ত হৈছে। আৰু সেইখন মেটছতো বেটিং আৰু বলিং লগতে ফিল্ডিং সকলো ফালৰ পৰা অসম দলটো ফ্লপ হৈছিলে। কাৰণ বেংগলে 302 ৰান কৰিছিলে 50 অভাৰত, আৰু অসমে 270 ৰানতে অল আউট হৈছে। তো 85 ৰানত সেই মেচখনতো পৰাস্ত হৈছে। আৰু এতিয়া অসমৰ বিজয় হাজাৰ ট্ৰফিত আৰু দুখন মেচ বাকী ৰৈছে, এখন 6 তাৰিখে আৰু এখন 8 তাৰিখে চণ্ডীগড় আৰু বিদৰ্ভৰ লগত। গতিকে নেক্সট ৰাউণ্ডতো অসমে, অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেলত অসমেতো প্ৰৱেশ কৰিব নোৱাৰে। আৰু গতিকে বিজয় হাজাৰে ট্ৰফিটো আমি ৰিয়ান পৰাগক দেখিবলৈ নাপাওঁ। কাৰণ ৰিয়ান পৰাগৰ যিটো সোঁ কান্ধৰ আঘাত, সেই আঘাত সুস্থ হ'বলৈ আৰু সময় লাগিব। আচলতে সুস্থ হৈ উঠিছে ৰিয়ান পৰাগ, কাৰণ ৰিয়ান পৰাগৰ শেহতীয়াকৈ ৰিয়ান পৰাগে 6 ডিচেম্বৰত শেষৰ মেচখন খেলিছিল, ডমেষ্টিক মেচখন খেলিছিলে ৰিয়ান পৰাগে। তাৰ পিছতে ৰিয়ান পৰাগক আমি ফিল্ডত দেখা নাই। আৰু 16 ডিচেম্বৰ 2025 ৰিয়ান পৰাগক এটা বেজী দিয়া হৈছিলে, সোঁ কান্ধৰ আঘাতৰ বাবে এটা বেজী দিয়া হৈছিলে। আৰু তাৰ পিছতে ৰিয়ান পৰাগে লাহে লাহে সুস্থ হ'বলৈ আৰম্ভ কৰিছে। আৰু এতিয়া ৰিয়ান পৰাগ সম্পূৰ্ণ বিষ মুক্ত বুলি জানিব পৰা গৈছে। আৰু লাহে লাহে প্ৰেক্টিছো আৰম্ভ কৰি দিছে ৰিয়ান পৰাগে। আৰু বেটিং স্পিনাৰ বলিঙৰ বিৰুদ্ধে বেটিং কৰা দেখা গৈছে, লগতে তেওঁ থ্ৰ' মৰাও দেখা গৈছে। লাহে লাহে প্ৰেক্টিচ আৰম্ভ কৰিছে। কিন্তু কথাটো হ'ল যে বিজয় হাজাৰ ট্ৰফিতটো ৰিয়ান পৰাগ আৰু নাথাকে, দুখন মেচে বাকী আছে। লগতে ইণ্ডিয়া টিমৰ খেলো এতিয়া 11 তাৰিখৰ পৰা যি 3খন অডিয়া মেচ খেলিব, তাত টিমৰ ঘোষণা হৈ গৈছে। 3খন অডিয়া মেচৰ পিছত পাঁচখন টি20 খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে। তাৰপিছতে টি20 ৱৰ্ল্ড কাপ খেলিব ইণ্ডিয়া টিমটোৱে 7 ফেব্ৰুৱাৰীৰ পৰা। অৰ্থাৎ ইণ্ডিয়া টিমৰ ৱৰ্ল্ড কাপত এইকেইখনেই মেচ আছে। আৰু লগতে ঘৰুৱা টুৰ্ণামেণ্টটো শেষ হ'ব বিজয় হাজাৰ ট্ৰফি। আৰু ৰঞ্জী ট্ৰফিত দুখন মেচ আছে। ৰঞ্জী ট্ৰফিত খেলিব নে নাই ৰিয়ান পৰাগে সেইটো এতিয়াও স্পষ্ট হোৱা নাই। ৰঞ্জী ট্ৰফিত শেষৰ দুখন মেচ বাকী ৰৈছে অসম দলটোৰ। তো মই ভাবোঁ ৰিয়ান পৰাগে খুব সম্ভৱ IPL-তে হয়তো কামবেক কৰিব। IPL 2026 যি IPL 2026 অনুষ্ঠিত হ'ব, সেই IPL 2026তে ৰিয়ান পৰাগে কামবেক কৰিব। আৰু IPL-তে হয়তো ৰিয়ান পৰাগক আমি দেখিবলৈ পাম। তো এয়া আছিলে ৰিয়ান পৰাগৰ ওপৰত শেহতীয়াকৈ আপডেট। তো অসম দলটোত ৰিয়ান পৰাগ নথকাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে বুলি ক'ব লাগিব। কাৰণ অসম দলটোৰ এগৰাকী অলৰাউণ্ডাৰ আমি মিছ কৰিছোঁ, য'ত বলিং কৰে, বেটিং কৰে, লগতে ফিল্ডিঙো খুব সুন্দৰ কৰে ৰিয়ান পৰাগে। গতিকে যাৰ বাবে অসম দলটো হয়তো আৰু 2-এখন মেচ জয়লাভ কৰিলে হয় বিজয় হাজাৰ ট্ৰফিত, কিন্তু সেয়া সম্ভৱ হোৱা নাই। এতিয়া দুখন মেচে বাকী ৰৈছে অসম দলৰ। আৰু দুখন মেচ জয়লাভ কৰিলেও অসমে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব। পইণ্টছ টেবুলত একেবাৰে মাত্ৰ 4 পইণ্ট লাভ কৰিছে, এখনেহে মেচ জয়লাভ কৰিছে 5খনৰ ভিতৰত অসমে। তো এই ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ৰিয়ান পৰাগৰ ওপৰত আপডেট আহিলে লৈ আহিম। লগতে 6 তাৰিখে যিখন মেচ আছে অসম দলৰ, সেই মেচখনৰ আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।